কলিয়াবৰ চাহ বাগিচাৰ সমীপৰ কামাখ্যা সংৰক্ষিত বনাঞ্চল আৰু কলিয়াবৰ বাগিচাৰ সীমাত এজন লোকক বাঘে ভক্ষণ কৰাৰ পিছত এতিয়া সমগ্ৰ অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু সেই সময়তে দেখা গৈছে যে নতুন এটা খবৰ আহিছে, কলিয়াবৰ চাহ বাগিচাৰ সোণাৰী শাখাৰ এজন লোক আজি প্ৰায় 4 দিন ধৰি সন্ধানহীন হৈ আছে। আৰু ইয়াৰ পৰিয়ালৰ লোকে তেওঁক বিচাৰ খোচাৰ কৰিছে যদিও কোনো ধৰণৰ সন্ধান লাভ কৰা নাই। ইতিমধ্যে তেওঁলোকে আৰক্ষীৰ ওচৰ চাপিছে। আৰক্ষীয়ে কেনেধৰণে তদন্ত আগবঢ়ায় আৰু সেই লোকজনক কেনেধৰণে উদ্ধাৰ কৰিব পাৰে সেইলৈ চিন্তিত হৈছে। আৰু ইয়াৰ পূৰ্বেও এজন লোক সন্ধানহীন হৈছিল আজিৰ পৰা প্ৰায় 4 মাহ পূৰ্বে। সেইজনৰ কোনো ধৰণৰ সন্ধান নোলাল আৰু সেইজনৰ বাগিচাৰ ফালে গৈয়ে সন্ধানহীন হৈছিল। আৰু এই যি লক্ষীৰাম ভূমিজ ইতিমধ্যে সন্ধানহীন হৈছে আজি 4 দিন ধৰি, সেইজনো বাগিচাৰ ফালে গৈ সন্ধানহীন হৈছিল। মই আছোঁ সেই পৰিয়ালটোৰ সৈতে। এইটোৱে হ'ল কলিয়াবৰ চাহ বাগিচাৰ সোণাৰী শাখাৰ লক্ষীৰাম ভূমিজৰ ঘৰ। আৰু ইয়াৰ পৰাই তেওঁ আজি 4 দিন পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল আৰু কোনো লোকে দেখিছিল যে তেওঁ বাগিচাৰ ফালে ওলাই গৈছিল। যি সচৰাচৰ তেওঁ যিফালে যায় সেইফালে গৈছিল আৰু যোৱাৰ পিছতে সন্ধানহীন হৈছিল। আজিলৈকে বিচাৰি নাপালে। আৰু তেওঁৰ পুত্ৰ আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম আপোনাৰ নামটো। লক্ষীৰাম ভূমিজ। কেতিয়াৰ পৰা নোহোৱা হ'ল? আজি 4 দিন হ'ল। 4 দিন হ'ল। এতিয়া আপোনালোকে কি ব্যৱস্থা লৈছে? ব্যৱস্থা আমি থানাতেও গৈছোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টতো কাগজ দিছোঁ। সিহঁতে কৈছে, আশা দিছে আমি আমাৰ লগত থাকিম বুলি। এই আশা কৰি আমি বহি আছোঁ এতিয়া ধৰ 4 দিন। কিমান বৰ হৈছিল তাৰ এতিয়া ধৰ কিন্তু মানে এতিয়া আধাৰ কাৰ্ড আৰু আপোনাৰ ভোটাৰ আইডিৰ পিছত এতিয়া মানে ধৰ ৭-৭ বছৰ হৈছে ধৰ দেখা গৈছে মানে ৭ বছৰ। তেওঁ ঘৰৰ পৰা কিমান সময়ত ওলাই গুচি গৈছে? তেওঁ মানে পাছবেলা ওলাই গৈছে মানে পাছবেলা। তাৰপাছত আমি ভাবিলো যে ভাইটোৰ ঘৰ টপা হলা, ই তেনেকুৱা ওলাই গুচি যায় ভাইৰ ঘৰত। তাৰপিছত আমি চবে ভাবিলো ভাইৰ ঘৰ গুচি গ'ল। তাৰপাছত 3টা বজাত মই ঘৰ যেতিয়া সোমাইছো তেতিয়া সুধিলো দেউতা ক'ত গ'ল? মই ভাবিলো টপা হলা গ'ল। ভাইটোক ফোন কৰিছো, ভাইটোক ফোন কৰাৰ পাছত ভাইটো কৈছে বোলে ঘৰ অহা নাই। তাৰপাছত আজিকালি 3:30 বেলি মাৰ খাই যায়। তেতিয়া তেওঁ খৰ ধৰ কৰি আমি গোটেই লাইট লৈ পেলাই গোটেই বিচাৰিলো, নাই। কালিও আমি পৰহি দিনা গোটেই বিচাৰিলো, নাই। এতিয়াও গৈছে গাঁৱৰ ঘৰৰ মানুহ বিচাৰিবলৈ, তথাপি ফৰেষ্টৰ গাৰ্ডেও গৈছে। তেওঁ এতিয়া একো সন্ধান পোৱা নাই। নাই। হয়, নিশ্চিতভাৱে তেওঁলোকে প্ৰথম অৱস্থাত ভাবিছিল যে তেওঁলোকৰ আত্মীয়ৰ ঘৰলৈ গৈছিল, কিন্তু তেওঁলোকে ইতিমধ্যে গম পাইছে যে তেওঁলোকৰ আত্মীয়ৰ ঘৰলৈ যোৱা নাই। তেওঁ এতিয়ালৈকে কোনো ধৰণৰ সন্ধান নাই। আৰু যি কোনো লোকে দেখা পাইছিল বিয়লি বেলা তেওঁ বাগিচাৰ ফালে ওলাই গৈছিল, গতিকে তেওঁলোকে সন্দেহ কৰিছে কিজানি তেওঁ বাগিচাৰ ফালে গৈছিল আৰু সেই স্থানত হয়তো বাঘৰ আক্ৰমণৰ মুখামুখি হৈছিল নেকি, তেওঁ তেনেধৰণৰ চিন্তা কৰিছে। মই ইয়াৰে এগৰাকী বাসিন্দা আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। যিটো যথেষ্ট ৰাইজ আতংকিত হৈছে, বাগিচাৰ শ্ৰমিকসকল আতংকিত হৈছে। বাঘে যিহেতু ইতিমধ্যে আপোনালোকৰ কলিয়াবৰ চাহ বাগিচাৰ এজন লোকক ভক্ষণ কৰিছে, 2জনকৈ লোকক ইতিমধ্যে আক্ৰমণ কৰি আহত কৰিছে, এগৰাকী মহিলাও তাত আহত হৈছিল। আৰু 4 মাহ পূৰ্বে আন এজন লোক, তেওঁৰ নামটো মই পাহৰিছোঁ, তেওঁ মহাদেৱ প্ৰসা, তেওঁ সন্ধানহীন হৈছিল। তেওঁ কিন্তু কাপোৰ পাইছিল সংৰক্ষিত বনাঞ্চলৰ সমীপত, মাজতে পাইছিল বিচাৰ খোচাৰ কৰোঁতে, কিন্তু মানুহজনৰ কোনো ধৰণৰ সন্ধান নাপালে। কি ক'ব? হয়, এতিয়া বৰ্তমান যিটো আমাৰ বাঘৰ সন্ত্ৰাস যেনেধৰণে হৈছে, আমাৰ মানে ৰাইজ ইয়াৰ শিলঘাটৰ পৰা আপোনাৰ হাতীমূৰালৈকে যিখিনি সোণাৰী গাঁও হওক, সকলো ৰাইজে আতংকিত হৈছে বাঘৰ উপদ্ৰৱত। ইয়াৰ আগতো আপোনাৰ 2 মাহমানৰ আগতে আমাৰ মহাদেৱ প্ৰসাদ নামৰ এজন ব্যক্তি সন্ধানহীন হৈ গ'ল। ৰাইজে সকলোৱে কৰিলে, সন্দেহ কৰিলে যে এইটো বাঘেই মানে তেওঁক নিধন কৰিছে বুলি পেলাই, আৰু তেওঁৰ এনেধৰণৰ কাপোৰ পাইছিলে। হয়, তাৰপিছতো আজি আপোনাৰ 4 দিনমানৰ আগতে কলিয়াবৰ চাহ বাগিচাত মাইকী মানুহ এজনীৰ তেনেধৰণে আঘাত কৰিছে। আৰু বৰ্তমানতো এনেধৰণে বাঘৰ উপদ্ৰৱ হৈছে যে আমাৰ মানে ৰাইজ ইয়াৰ পৰা বাহিৰলৈ ওলাই যাবৰ কাৰণে ভয় লগা হৈছে। বিশেষকৈ বাগানৰ কাৰণে, বাগানৰ চাহ বাগিচাত এতিয়া কাম কৰিবৰ কাৰণেও মানুহখিনিৰ বহুত ভয়ৰ কথা হৈছে। আৰু দেখা গৈছে ইয়াৰ যিসকল লোক তেওঁলোকে আচলতে এই সমীপত থকা বনাঞ্চলতে খৰি চৰি গোটাই তেওঁলোকে যিটো চোলা জ্বলাই খায়, গতিকে খৰি বিচাৰি যায়, তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। এতিয়া যথেষ্ট অসুবিধা হৈছে। বহুত আমাৰ ইয়াৰ শ্ৰমিকসকলৰ আপোনাৰ খৰিৰ ওপৰতে নিৰ্ভৰ। ধৰক এই চাহ বাগিচা এলেকাৰে খৰি আনে বা কিছুমান আপোনাৰ এই ওচৰে পাজৰে জংঘলৰ পৰা খৰি গোটাই পেলাই আমাৰ মানুহখিনি চলি আছিলে। ধৰক এতিয়াতো আমাৰ তেনেধৰণৰ চাহ বাগিচা অঞ্চলৰ মানুহখিনিৰ তেনেকুৱা আৰ্থিক অৱস্থা ভাল নহয় যে গেছ এটা চিলিণ্ডাৰৰ ব্যৱহাৰ কৰিব পাৰিব বুলি পেলাই। তো সেই খৰি চৰি আনিবৰ যাবৰ কাৰণে মানুহখিনিৰ ভয় হৈছে। বিশেষকৈ ইয়াৰ পৰা আমাৰ টপাহলা হৈ পেলাই জখলাবন্ধালৈকে যাবৰ কাৰণে দিনৰ ভাগতো ভয় লগা হৈছে। মাজতে আপোনাৰ ঢেকিয়াল গাঁৱত দিনৰ ভাগতেই আমাৰ ৰাইজে নিজে নিশ্চয় দেখিছে। তো ইয়াৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰশাসনে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা এটা লৈ
আমাৰ এই সমস্যাখিনি দূৰ কৰে যেন। নিশ্চিতভাৱে ইয়াতে কেইবাগৰাকী শ্ৰমিক আছে, মহিলা শ্ৰমিক। মই তেখেতকৰ পৰা জানিব বিচাৰিম, কি ক'ব? এতিয়া এনেকুৱা বাঘটো গাঁৱে ঘৰে আহি বিচাৰিছে। এতিয়া মানুহ আমি লেট্ৰিন গ'লেতো আমাৰ লেট্ৰিন ঘৰো নাই। আমি গ'লেতো ৰাতিপুৱা বাগানতেই যাওঁ। এদিন আমি তেনেকা বাগানত গৈছো, আমাৰ বাগানৰ দৰমহা দিয়ে, তাৰ পিছপিনে বাঘে বহি আছে। ভাইগে এটা ল'ৰাক আমাক ধৰি লোৱা নাই। সেই ল'ৰাজন আমাৰ ঘৰতে আছিলে। সেই তেনেকাতো আমি ঘৰৰ পৰা ওলাই যাব নোৱাৰো। এতিয়া আমি খৰি নানিলে আমাৰ ভাত বনাই খাবলৈ উপায় নাই। আমিতো এটা গেছ কিনিবলৈও আমাৰ উপায় নাই।